আসলে সঁচা সঁচিকে বাংলাদেশী খেদিছে নেকি কেইজন বাংলাদেশী আসলে খেদিলে সেই কথা বতৰালৈ আমি জানিব লাগিব আপোনালোকে উচ্ছেদ অভিযানটো দেখিছে টিভিত তাৰ পাছত আপোনালোকে ভাবিছে নেকি যিবিলাক উচ্ছেদ কৰা হৈছে হাজাৰ হাজাৰ মানুহ বাংলাদেশলৈ আপোনাৰ খেদি পঠিয়াইছে তেনেকে বুলি ভাবিছে নেকি আপোনালোকে খেদি পঠিওৱা নাই মই কৈছো যে 1 কিলোমিটাৰ 2 কিলোমিটাৰ 10 কিলোমিটাৰ আঁতৰলৈকে তেওঁলোকক খেদিছে তাৰ পাছত এই মানুহখিনি তাতে আছে সন্দেহযুক্ত বাংলাদেশী সজাই একাংশ মুছলমান লোকক উচ্ছেদ কৰা হৈছে হেতু প্ৰায়বিলাক সংগঠনে ইতিমধ্যে সমৰ্থন জনাইছে আমি লক্ষ্য কৰিছো এইবিলাক আৰু আমি সমৰ্থন নাই জনো আমি সমৰ্থন নজনোৱাৰ কাৰণটো কি হেতু আসলতে অলপ আলোচনা কৰা দৰকাৰ যে আমি লক্ষ্য কৰিছো যে বিজেপি চৰকাৰৰ দিনত বিভিন্ন উচ্ছেদ অভিযান চলিছে বাংলাদেশী খেদিম বুলি তেওঁলোকে শাসনৰ গাড়ীত বহিছে গতিকে উচ্ছেদ অভিযানবিলাক চলিছে মানে আপাত দৃষ্টিকোণৰ পৰা চাবলৈ গলে সেইবিলাকতো ঠিকই আছে যেন লাগে কিন্তু আপোনালোকে চাব যে বিজেপিৰ দিনত 2016 চনত যেতিয়া সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হল প্ৰথমবাৰৰ কাৰণে বিজেপি চৰকাৰ আহিলে জাতি মাটি ভেটিৰ স্লোগান লৈ তেওঁলোকে গাড়ীত বহিলে তাৰ প্ৰথম যেটো উচ্ছেদ অভিযান বাংলাদেশী খেদা পাৰ্টিৰ উচ্ছেদ অভিযানটো আৰম্ভ হৈছিল 2016 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আপোনালোকে নিশ্চয় দেখিছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাংলাদেশীয়ে আগ্ৰাসন চলাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটি দখল কৰিলে তেনেকে এটা প্ৰপাগাণ্ডা কৰি সেই সকল লোকক বাংলাদেশী সজাই আপোনাৰ উচ্ছেদ কৰা হৈছিল আৰু সেই উচ্ছেদৰ ৰিজাল্টটো আমি অলপ পাতি লম তেওঁলোকে উচ্ছেদ যে কৰে বাংলাদেশী সজাই সেই মানুহবিলাক বাংলাদেশী হয় নে নহয় তেওঁলোকৰ কাম কাজৰ জৰিয়তে তাৰ প্ৰমাণটো আপোনালোকে পাব যে 2016 চনত যেতিয়া প্ৰথমবাৰৰ কাৰণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উচ্ছেদ অভিযান চলাইছিল সেই অঞ্চলবিলাক আপোনালোকে জানে বান্দৰডুবি পালখোৱা দেউচুৰচাং এই তিনিটা অঞ্চলত উচ্ছেদ অভিযানটো চলাইছিল আৰু টোটাল তাত 2500 বিঘাত উচ্ছেদ চলিছিল আৰু 330টা আসলতে পৰিয়াল আছিল গভৰ্ণমেণ্ট তথ্য কৈ আছো আৰু সেই লোকসকলক উচ্ছেদ কৰাৰ সময়ত যিদৰে আসলে বাংলাদেশী সজোৱা হৈছিল তাৰ পাছতে আপোনালোকে দেখিব সেই লোকসকল এতিয়া আসলে ক'ত গ'ল সন্দেহযুক্ত বাংলাদেশী খেদিছে বুলি আমি সকলোৱে সমৰ্থন দিলো পিছে সেই মানুহবিলাক ক'ত গ'ল এতিয়া আপোনালোকে যদি চাই সেই যে আপোনাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি যেটো ৰাস্তা গৈছে উজনি অসমলৈ যেটো হাইৱে গৈছে তাৰ লেফট সাইডে পূৰ্বতে সেই মানুহবিলাকে বসতি স্থাপন কৰি আছিল আৰু উচ্ছেদ হোৱাৰ পাছত সেই মানুহখিনিক আপোনাৰ দক্ষিণ সাইডলৈ অৰ্থাৎ ৰাইট সাইডলৈ সেই মানুহখিনি লৈ গৈছিল বৰ্তমান সময়ত সৰকাৰি অবিবহিত আপোনাৰ ভূমিত সেই লোকসকলে বসবাস কৰি আছে আপোনালোকে জানে সেই কথা আৰু আপোনালোকক এটা কথা কৈছে আমি উচ্ছেদ তেওঁলোকৰ উচ্ছেদটো যে নাটক সেই কথাবিলাক আমি জানো আৰু যিবিলাক মানুহক সন্দেহযুক্ত বাংলাদেশী সজাই সেইবিলাক বাংলাদেশী যদি হয় সেই বাংলাদেশী বিলাক বাংলাদেশলৈ পঠিওৱাৰ ব্যৱস্থা নকৰি আপোনাৰ হাইৱেৰ লেফট সাইডৰ পৰা আপোনাৰ ৰাইট সাইডলৈ যে পঠিয়াই তাতে সংস্থাপন দি থৈছে সেই কথাটো আপোনালোকে বুজি লওক আমি সমৰ্থন নজনাৰ কথাটো হেতুৱে যে এইবিলাক মানুহ সন্দেহযুক্ত বাংলাদেশী বুলি সাধাৰণ ৰাইজৰ সমৰ্থনহে লয় তাৰ পাছত তেওঁলোকে সেই মানুহবিলাক বাংলাদেশলৈ পঠিওৱাৰ ব্যৱস্থাটো নকৰি হাইৱেৰ আপোনাৰ বাওঁফালৰ পৰা সোঁফাললৈ তেওঁলোকে পঠিয়াই মেলি তাতে গভৰ্ণমেণ্ট ল্যান্ডতে আপোনাৰ বৰ্তমান সময়ত সংস্থাপন দি থৈছে আৰু তাৰ লগে লগে আপোনালোকে এটা কথা চাব গভৰ্ণমেণ্ট তথ্য কৈ আছো চৰকাৰী তথ্য অনুসৰি কাজিৰঙাত যিসকল লোকক উচ্ছেদ কৰা হৈছিল 330টা পৰিয়াল 2500 বিঘা মাটি তাৰে আপোনাৰ ক্ষতিপূৰণ হিচাপে প্ৰতিটো পৰিয়ালক 10 লাখ টকাকৈ আসলে তাত কম্পেনসেশন দিয়াৰ ব্যৱস্থা কৰিছে কাজিৰঙাৰ উচ্ছেদত আপোনালোকে চাব 10 লাখ টকা পাৰ ফ্যামিলিক তেওঁলোকে কম্পেনসেশন দিছে মানে ক্ষতিপূৰণ দিছে পুনৰ সংস্থাপন ক'ত দিলে মই কলোই যে কাজিৰঙাৰ আপোনাৰ লেফট সাইডৰ পৰা ৰাইট সাইডে দি থৈছে আৰু সেই অঞ্চলবিলাকৰ নামটো আমি কৈ দিব পাৰো যে তেওঁলোকক বৰ্তমান সময়ত বৰদলং চিকনি গৰুবন্ধা সেই অঞ্চলবিলাকত তেওঁলোকে বৰ্তমান সময়ত সংস্থাপিত হৈ আছে আৰু ক্ষতিপূৰণৰ কথাটো কৈ আছিলো ক্ষতিপূৰণ বৰ্তমান সময়লৈকে আমি গভৰ্ণমেণ্ট তথ্য যেটো পাইছো যে তাৰ যিসকল লোক প্ৰতিটো পৰিয়ালক 10 লাখ টকাকে তেওঁলোকক ক্ষতিপূৰণ দিয়া হৈছে আৰু আপোনাৰ যিবিলাক সেই উচ্ছেদৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিছিল সেই সময়ত ইনজিউৰ হৈছিল বহু মানুহৰ আসলতে আঘাত হৈছিল আঘাত হোৱা ব্যক্তিসকলক আপোনাৰ সেই কাজিৰঙাত যেটো সন্দেহযুক্ত বাংলাদেশী যিসকলে প্ৰতিবাদ কৰিছিল সেই প্ৰতিবাদ কৰা সকলক আপোনাৰ এভিকচনৰ সময়ত প্ৰতিবাদ কৰা লোকসকলক 3,04,000 টকাকৈ আসলতে আপোনাৰ ইনজুৰি হোৱা মানুহবিলাকৰ চিকিৎসাৰ কাৰণে তেওঁলোকে কম্পেনসেশন দিছিল গতে ৰিজাল্ট পাই গল প্ৰথম
বিজেপি চৰকাৰ দিনত হোৱা এভিকশন ড্ৰাইভ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হৈছিল 2500 বিঘা মাটিত হৈছিল 330টা পৰিয়ালৰ আপোনাৰ এভিকশন হৈছিল তাৰে গুটেই কেইটাৰে আসলতে ৰিসেটেলমেন্টৰ ব্যৱস্থা কৰিলে আৰু আপোনাৰ প্ৰতিটো পৰিয়ালক 10 লাখ টকাকৈ ক্ষতিপূৰণ দিলে আৰু ইনজুৰি হোৱা ব্যক্তিসকলক 3,04,000 টকাকৈ আপোনাৰ ক্ষতিপূৰণ দিলে হেতু হৈছে আপোনাৰ বিজেপি চৰকাৰ নীতি আপোনালোকক দেখুৱাই দিলে সন্দেহযুক্ত বাংলাদেশী সেই বাংলাদেশীলে নপঠিয়াই বাংলাদেশলৈ নপঠিয়াই সেই বাংলাদেশীক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথৰ লেফট সাইডৰ পৰা ৰাইট সাইডত আপোনাৰ সংস্থাপন দি থৈছে গতে সেই কথাবিলাক বুজি লওক তাৰ পাছৰ যিটো এভিকশন ড্ৰাইভ সেইখিনিও একেটাই কথা যে আমাৰ মানুহৰ সাধাৰণ মানুহৰ সমৰ্থন লবৰ কাৰণে বাংলাদেশী বুলি কয় কিন্তু বাংলাদেশী যদি হয় তেনেহলে কিয় বাংলাদেশলৈ নপঠিয়াই তেওঁলোকক লগে লগে যে সংস্থাপনৰ ব্যৱস্থাটো কৰি দিয়ে সেই বেসিক কথাটো আমি জনাত দৰকাৰ সেই মূল কথাটো নজনাকে এনে হিমন্ত বিশ্ব শৰ্মাই এভিকশন কৰিছে সমৰ্থন জনাই দিয়াটো চকুমুদি সেইটো মানে সচেতন নাগৰিকৰ লক্ষণ হ'ব নোৱাৰে গতিকে নেক্সট যেটো এভিকশন ড্ৰাইভ প্ৰথমটো কলো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তাৰ পাছৰ এভিকশন ড্ৰাইভ আপোনালোকে জানে হেতু নিশ্চিতভাৱে গৰুখতি বহুত ডাঙৰ এটা আপোনাৰ এভিকশন ড্ৰাইভ হৈছিল গৰুখতিৰ এভিকশন ড্ৰাইভ আপোনালোকে নিশ্চয় সকলোৱে মন কৰিছিল যে সেই সকলোকো সন্দেহযুক্ত বাংলাদেশী সজাইছিল আৰু তেওঁলোক ক'ত গলে গৰুখতিৰ প্ৰকল্পৰ কাৰণে উচ্ছেদ যে চলাইছিল সেই উচ্ছেদ চলোৱা ব্যক্তিসকল ক'ত এতিয়া সেই লোকসকলক আপোনাৰ গৰুখতি প্ৰকল্পৰ বাবে যেতিয়া উচ্ছেদ অভিযানটো চলাইছিল সেই উচ্ছেদ অভিযানটো আপোনালোকে জানে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ দিনতে হৈছিল আৰু গৰুখতি প্ৰকল্পৰ বাবে যি উচ্ছেদ হৈছিল তাত টোটাল মাটিৰ পৰিমাণটো আছিল 7,853 বিঘা 7,853 বিঘা মাটি আৰু আপোনাৰ এভিক্টেড ইন্ডিভিজুৱেলছ আছিল এভিকশন হোৱা মানুহৰ সংখ্যাটো আছিল 2,166 2166 টোটাল এভিকশন হোৱা মানুহৰ সংখ্যাটো আৰু বৰ্তমান সময়ত সেই জিলা সন্দেহযুক্ত বাংলাদেশী সজাই গৰুখতি প্ৰকল্পৰ কাৰণে উচ্ছেদ অভিযানটো চলাইছিল সেই লোকসকলক বৰ্তমান সময়ত দলগাঁও যিটো ৰেভিনিউ সাৰ্কল আছে সিপাঝাৰৰ দলগাঁও ৰেভিনিউ সাৰ্কলত সেই এভিকশন হোৱা 2051টা পৰিয়ালক বৰ্তমান সময়ত পুনৰ সংস্থাপন দিছে বাংলাদেশী সজাই উচ্ছেদ কৰিছিল ৰাইজৰ সমৰ্থনটো লৈ আপোনাৰ ভোটটো ললে তাৰ পাছত সেই মানুহবিলাকক সেই গৰুখতি যিটো অঞ্চল সেই অঞ্চলৰ পৰা আপোনাৰ কলৈ লৈ গল দলগাঁও ৰেভিনিউ সাৰ্কল সিপাঝাৰত তাত বৰ্তমান সময়ত তেনো সংস্থাপিত হৈ আছে গতিকে এনেকৈ আপোনাৰ বিজেপি চৰকাৰৰ যিটো উচ্ছেদ অভিযানৰ নীতি উচ্ছেদৰ পূৰ্বে তেনো বাংলাদেশী সজোৱা হয় তাৰ পাছত অলপ দিনৰ পাছত সেই উচ্ছেদিত লোকসকলক আপোনাৰ পুনৰ সংস্থাপন দিয়া হয় এঠাইৰ পৰা আনঠাইলৈ লৈ গৈ তাতে আপোনাৰ পুনৰ সংস্থাপন দিয়া হয় ক্ষতিপূৰণ দিয়া হয় তাৰ পাছত আপোনালোকে কেনেকৈ সেই উচ্ছেদ কাৰ্যটো আপুনি সমৰ্থন কৰিব গতে কোনো ধৰণৰ পাৰ্মানেন্ট সেটেলমেন্টৰ ব্যৱস্থা নাই যদি সন্দেহযুক্ত বাংলাদেশী হয় তেনেহলে বাংলাদেশলৈ পঠিওৱাৰ ব্যৱস্থাপনাটো নকৰি উচ্ছেদ হৈ থকাৰ সময়ছোৱাত ৰাইজৰ সমৰ্থনটো ললে তেনুক পলিটিক্যাল বেনিফিট হল তাৰ পাছত আপোনাৰ সেই মানুহখিনি আকৌ থাকি গল তাতে সংস্থাপন কৰি থৈ দিয়ে গতে ৰিজাল্ট বিহীন এটা আপোনাৰ উচ্ছেদ অভিযানক আমি কোনো কাৰণতে সমৰ্থন জনাব নোৱাৰো গুতে অসমৰ 100% মানুহে মানে 99% মানুহে হে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ উচ্ছেদ অভিযানটো সমৰ্থন জনালেও আমি কেতিয়াও সমৰ্থন নজনাও এটা ভোট বেংকৰ স্বাৰ্থত 26ৰ নিৰ্বাচন আছে গতিকে এতিয়া সংখ্যালঘু লোকসকলক বাছি উচ্ছেদ কৰিছে যাতে সংখ্যাগুৰু মানুহৰ সমৰ্থনটো পায় আৰু এটা কথা আপোনালোক জনাই দিম যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত বাংলাদেশী খেদা পাৰ্টিৰ চৰকাৰৰ দিনত কেজন বাংলাদেশী আসলতে খেদা হল সেই তথ্য আছে আমাৰ সেই কথা বতৰা আপোনালোকৰ লগত আলোচনা কৰিম কংগ্ৰেছৰ দিনত বেছিকৈ আসলে বাংলাদেশী বিতৰণৰ ব্যৱস্থা হলনে বিজেপি পৰিৱৰ্তনকামী জাতি মাটি ভেটি ৰক্ষাৰ স্লোগান দি যি চৰকাৰ আহিছিল সেই চৰকাৰ বেছি বাংলাদেশী খেদিলে সেই আলোচনা আমি পৰৱৰ্তী সময়ত কৰিম আৰু নেক্সট যেটো আপোনাৰ এভিকশন ড্ৰাইভ প্ৰথম মই কলো যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নেক্সট কলো আপোনাৰ গৰুখতি প্ৰকল্পৰ কাৰণে সিপাঝাৰত হোৱা উচ্ছেদ তাৰ পাছত লেটেস্ট যেটো আপোনাৰ চলি থকা উচ্ছেদ অভিযান আপোনালোকে জানে বিলাখীপাৰা ধুবুৰী জিলাৰ বিলাখীপাৰা সাপৰত হোৱা এভিকশন ড্ৰাইভ আৰু লগতে আপোনাৰ গোৱালপাৰাত হোৱা এভিকশন ড্ৰাইভ গতিকে এই যে এভিকশন বিলাক চলি আছে সন্দেহযুক্ত বাংলাদেশী বুলি আপোনাৰ প্ৰচাৰ কৰা হয় টিভিত সকলোৱে
হিমন্ত বিশ্ব শৰ্মাই যেনেকে কথা বতৰাবিলাক কৈছে সেইমতে সকলোৱে মানি চলি আচলতে এভিকচন বিলাক সমৰ্থন জনাইছে যোৱাকালি আমি লক্ষ্য কৰিছো ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ এই এভিকচন কৰা যেটো কাৰ্যসূচী তাৰ সমৰ্থনত প্ৰতিবাদী ৰেলী উলিয়াইছে তেওঁ সমৰ্থন জনাইছে এনেকুৱা বহুত কাৰ্যসূচী চলিছে মানে খেদৈ খেত মিয়াক খেত তেনেকুৱা ধৰণৰ স্লোগান আমি দেখিছো গতি খেদৈ খেত বুলি কৈ আপোনাৰ আজি ধৰক 5 কিলোমিটাৰ আতৰলে খেদি দিলে আপোনাৰ সলিউশন হ'ব নেকি উচ্ছেদ হোৱা ঠাইৰ পৰা 10 কিলোমিটাৰ আতৰলে খেদি দিলে সলিউশন হ'ব নেকি আমাৰ বিদেশী সমস্যাটো নাইকিয়া হৈ যাব নেকি এতিয়া আপোনাৰ কাজিৰঙাৰ ক্ষেত্ৰতো আপোনালোক কলুৱে যে হাইৱেৰ লেফট সাইডৰ পৰা ৰাইট সাইডে লৈ গুছি গল হেতুত আমাৰ কি সমস্যা সমাধান হ'ল বেদখল মুক্ত হৈ গল নেকি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজি আপোনাৰ যেটা এভিকচন চলাই আছে বা গৰুখুটিৰ যেটা এভিকচন হ'ল হে গৰুখুটি প্ৰকল্পৰ কাৰণে যত এভিকচন হ'ল তাৰ পৰা অলপ দূৰলৈ লৈ গল দলগাঁৱলৈ লৈ গল হে একেখন জিলাতে তেওঁলোক আকৌ পুনৰ সংস্থাপন হৈ আছে গতি সেই ব্যৱস্থাপনা আপুনি কেনেকৈ সমৰ্থন জনাব আৰু এটা কথাটো মই কৈ আছিল যে ৰিসেন্ট যেটো এভিকচন ড্ৰাইভ চলি আছে হেতু চলি আছে আপোনাৰ গোৱালপাৰা জিলাত আৰু আপোনাৰ ধুবুৰী জিলাৰ সাপৰ বিলাসীপাৰ আৰু সাপৰৰ কথাটো আপোনালোকে নিশ্চয় দেখা পালে লগে লগে ৰিহেবিলিটেশনৰ ব্যৱস্থাপনা কৰিছে জুলাই মাহৰে আপোনাৰ এভিকচন ড্ৰাইভটো এই মাহতে এভিকচন ড্ৰাইভটো হৈছিল লগে লগে আমি ৰিহেবিলিটেশনৰ কাৰণে গভৰ্ণমেন্ট নটিফিকেশন দেখিছো এফালে দি আপোনাৰ এভিকচন তাৰ লগে লগে পুনৰ সংস্থাপনৰ নটিফিকেশন চৰকাৰী যে ফাইনান্সিয়াল কম্পেনসেশন দিয়া হৈছে সাপৰ বিলাসীপাৰ যেটা এভিকচন হৈছিল পাৰ ফ্যামিলি 50,000 টকা কৈ আপোনাৰ ফাইনান্সিয়াল অ্যাসিস্ট্যান্স দিয়া হৈছিল তাতে আপোনাৰ পত্তা থকা মানুহ যথেষ্ট আমি পাইছিলো সেই কথা আপোনালোকৰ সন্মুখত আমি কৈছো আগতে গতিকে সেই লোকসকলকো বৰ্তমান সময়ত আপোনাৰ আলগা ভিলেজ আথানি ৰেভিনিউ সাৰ্কলত তেওঁলোকক সংস্থাপন কৰা হৈছিল যি সকলক আচলতে তাত 1000 পৰিয়ালক তাত এভিকচন কৰাৰ যেটো আমি তথ্য পালো এই 1000 পৰিয়ালৰ এভিকচন হোৱা এই 1000 পৰিয়ালৰ কাৰণে আথানি যেটো ৰেভিনিউ সাৰ্কল তাতে তেওঁলোকক 300 বিঘা মাটি ৰিহেবিলিটেশনৰ কাৰণে চৰকাৰে ইতিমধ্যে গভৰ্ণমেন্ট নটিফিকেশন প্ৰেৰণ কৰিছে গতে প্ৰতিটো ক্ষেত্ৰত আপোনালোকে নিশ্চয় দেখা পাইছে যে এই এভিকচন ড্ৰাইভটো চৰকাৰে যেনেকৈ প্ৰচাৰ কৰে হিমন্ত বিশ্ব শৰ্মাই যি ধৰণৰ প্ৰচাৰ কৰে ঠিক তেনেকুৱা ধৰণৰ নহয় হেতু আসলতে এভিকচন ড্ৰাইভ বিলাক কৰি থকা হৈছে আমাৰ সাধাৰণ যিবিলাক মানুহ এটাটো বহুতে কৈ আছে টিভি বিলাক চাইছে মোবাইলত দেখিছে হিমন্ত বিশ্ব শৰ্মাই যেটো কথা কৈছে হসা গোপীনাথ বৰদলৈৰ পাছত তেৱে আসলতে অসমত এনেকৈ এগৰাকী মুখ্যমন্ত্ৰী যি বিদেশী প্ৰবজন ৰোধ কৰিবৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থাপনা কৰিছে তেনেকুৱা ধৰণৰ কথা বতৰা বহুতে আসলতে চৰ্চাই কৰিছে এতিয়া বহুত ভাল কৰিছে বুলি এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ খেদি দিলে বিদেশী সমস্যা সমাধান হ'ব নেকি সেই কথাটো কক আপোনালোকে এনে সমৰ্থনটো জনাই নিদিব এটা হিমন্ত বিশ্ব শৰ্মাৰ উচ্ছেদ অভিযানৰ ৰিজাল্টটো তেনেকুৱা মানে এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ খেদা জিলাখন একে থাকি যায় তেওঁলোকক যদি বাংলাদেশী বুলি আপোনালোকে চিনাক্ত কৰিছে তেনেহলে তেওঁলোক বাংলাদেশলৈ পঠিয়াৰ ব্যৱস্থা কৰিব লাগে সেই কথাটো আমি বাৰম্বাৰ কৈ আছো এনে নাটকবিলাক কৈ থকাতকৈ নাটকবিলাক যে কৰি আছে সেই নাটকবিলাক কৈ থকাতকৈ প্ৰয়োজনীয় ব্যৱস্থাপনাবিলাক কৰিব লাগে বিদেশী প্ৰবজন ৰোধ কৰিবৰ কাৰণে বিদেশী আগ্ৰাসনৰ পৰা অসমক বচাবৰ কাৰণে যিবিলাক কাৰ্যসূচী লোৱা প্ৰয়োজন পুশবেক নীতিটো কেনেকুৱা আপোনালোকৰ যে বিদেশী প্ৰত্যাপনৰ চুক্তি কিবা আছে নেকি গভৰ্ণমেন্টৰ তেনেকুৱাটো আমি কোনো কথা বতৰা আমি দেখা নাই এতিয়া আপোনালোকে চাব দে এটা কথা মই পাতিম বুলি ভাবি আছো আপোনালোকৰ লগত যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত আসলতে হসা হসিকে বাংলাদেশী খেদিছে নেকি কেজন বাংলাদেশী আসলতে খেদিলে হে কথা বতৰালে আমি জানিব লাগিব আপোনালোকে উচ্ছেদ অভিযানটো দেখিছে টিভিত তাৰ পাছত আপোনালোকে ভাবিছে নেকি যিবিলাক উচ্ছেদ কৰা হৈছে হাজাৰ হাজাৰ মানুহ বাংলাদেশলৈ আপোনাৰ খেদি পঠিয়াইছে তেনেকৈ বুলি ভাবিছে নেকি আপোনালোকে খেদি পঠিওৱা নাই মই কৈছো যে 1 কিলোমিটাৰ 2 কিলোমিটাৰ 10 কিলোমিটাৰ আঁতৰলৈকে তেওঁলোকক খেদিছে তাৰ পাছত এই মানুহখিনি তাতে আছে সেই কথা বতৰাবিলাক আপোনালোকে বুজি লওক নুবুজাকে এনে আসলতে বিজেপি চৰকাৰ সমৰ্থনটো দি হিমন্ত বিশ্ব শৰ্মাক বচাই নিব আপোনালোকে গতিকে সেই কথা বতৰাবিলাক কলো আৰু আমাৰ ওচৰত এটা তথ্য আছে যে হসা হসিকে বিজেপি চৰকাৰ কেজন বাংলাদেশী খেদিলে আজিৰ দিনটোলৈকে আপোনালোকে যদি চাই যে বৰ্তমান সময়লৈকে আমি বিজেপি চৰকাৰে 10টা বছৰ যদি চাওঁ 9টা বছৰ আৰু 6 মাহ গৈছে গতিকে 9 বছৰ তেওঁলোকৰ বিদেশী খেদা পাৰ্টিৰ এতিয়ালৈকে যিমান পুশবেক কৰিলে যিমান আসলতে বাংলাদেশলৈ পঠিয়ালে বিজেপি চৰকাৰ 9 বছৰত 9.5 বছৰ হৈ গল
7400 জনক এতিয়ালৈকে পুছবেক কৰিছে ইয়াৰ আগতে আপোনাৰ কংগ্ৰেছৰ আপোনাৰ 15 বছৰীয়া শাসনকাল আছিল এজিপিৰ 10 বছৰীয়া শাসনকাল আছিল সেই সময়তো কিন্তু যথেষ্ট সংখ্যক আপোনাৰ পুছবেক কৰা হৈছিল বাংলাদেশী বিতৰণ কৰা হৈছিল বাংলাদেশলৈ পঠিওৱা ব্যৱস্থা হৈছিল আপোনালোকে যদি চাই যে 1985 চনত যেতিয়া অসম চুক্তি হৈছিল অসম চুক্তিৰ পাছত অসম চুক্তিৰ পৰা ধাৰাবাহিকভাৱে প্ৰতিখন চৰকাৰে কম বেছি পৰিমাণে বিদেশী বিতৰণ কৰিছে সেই তথ্য যদি চাই আপোনাৰ 2024 চনলৈকে আপোনাৰ বাংলাদেশী বিতৰণ কৰা হৈছিল 30113 জন এই 30113 জন তাৰ পাছত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এইকেদিন যে আপোনাৰ উচ্ছেদ কৰাৰ সমান্তৰালভাৱে বাংলাদেশী খেদি আছিল এই বাংলাদেশী খেদা প্ৰায়বিলাক বাংলাদেশী আপোনাৰ ভাৰতীয় নাগৰিকো হৈ গ'ল আপোনালোকে নিশ্চয় জানে সেই কথা খাইৰুল ইছলাম এগৰাকী শিক্ষক সেইজনও খেদিছিল নো মেন্স ল্যান্ডত ৰাখিছিল তাৰ পাছত 24 ঘণ্টাৰ পাছত সেই সন্দেহযুক্ত বাংলাদেশী ভাৰতীয় হৈ গৈছিল তেওঁ আকৌ ঘূৰাই আনিছিল সেই কথা বতৰাবিলাক আপোনালোকে নিশ্চয় জানে গতিকে এইকেদিন হিমন্ত বিশ্ব শৰ্মাই মানে বাংলাদেশী খেদি আছে এইকেদিন কিমান খেদিলে যে এইকেদিন বাংলাদেশী এতিয়ালৈকে 330 জন খেদিলে 330 জনক খেদি আপোনাৰ 3 লাখ মান বাংলাদেশী খেদাৰ নিচিনা নাটক কৰে মানে এই কথা বতৰাবিলাক বুজি লওক এনেও আগৰ চৰকাৰবিলাকৰ দিনতো বাংলাদেশী এনেকৈ খেদা হৈছিল মই কৈছো যে 85 চনৰ পৰা 2024 লৈকে এই 25 চনত কৈছো 330 জন বাকি আপোনাৰ 85 চনৰ পৰা 2024 চনলৈকে আপোনাৰ হৈছিল 30113 জন বিদেশী খেদা হৈছিল বাংলাদেশী গতিকে সেই কথা বতৰাবিলাক আপোনালোকে জানিব হিচাপটো মই দিছোৱে যে বিজেপি চৰকাৰৰ শাসনলৈ অহাৰ পাছত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু সৰ্বানন্দ সোণোৱাল এই দুইখন চৰকাৰৰ দিনত 9.5 বছৰত 7400 জন বিতৰণ কৰা হৈছে সেইটোৱে কথা তাৰ আগতে কিন্তু আপুনি যদি চাই আপোনাৰ 85 চনৰ পৰা 24 চনত সেই সময়ছোৱাটো আপোনাৰ প্ৰায় 20000তকৈ বেছি সন্দেহযুক্ত বাংলাদেশী বিতৰণ কৰা হৈছে পুছবেক কৰা হৈছে এই কথাবিলাক আমি জানিব লাগিব গতিকে এনে আপুনি টিভিত দেখি টিভিত কেইজনমান এংকৰে চিঞৰ বাখৰ লগাই দিলে আপুনি নাভাবিব যে যিবিলাক মানুহক দেখুওৱা হৈছে এই মানুহবিলাক বৰ্ডাৰৰ সীমা পাৰ কৰা বাংলাদেশত থৈ আহিছে বুলি আপোনালোকে নাভাবিব কেতিয়াও এনেকৈ বাংলাদেশী বিতৰণ কৰিব পৰা নাযায় সেই কথাটোৱে কৈ আছো যে যিখন দেশৰ পৰা আসলে বাংলাদেশ বুলি কল ডেফিনেটলি বাংলাদেশৰ পৰা আহিব লাগিব বাংলাদেশী হোক পাকিস্তানী হোক আফগানিস্তানী হোক বা য'ৰ পৰাই নহওক নেপালী হোক নেপালৰ প্ৰশাসনী হোক যিবিলাক বিদেশী বুলি কৈছো তেওঁলোকক বিতৰণ কৰিবৰ কাৰণে আপোনাৰ সেই দেশখনৰ লগত য'ৰ পৰা আহিলে তেওঁলোকৰ লগত এখন বুজাবুজি চুক্তি হ'ব লাগিব প্ৰত্যাৰ্পণ চুক্তি হ'ব লাগিব আসলতে ইয়াৰ পৰা যিসকলে ইয়াত অবৈধভাৱে প্ৰৱেশ কৰিলে অসমত তেওঁলোকক এক্সপালচন কৰিবৰ কাৰণে ইয়াৰ পৰা বিতৰণ কৰিবৰ কাৰণে এটা চুক্তি চৰকাৰৰ মাজত হ'ব লাগিব সেই বুজাবুজি চুক্তিৰ ভিত্তিতহে আসলতে পঠিয়াব পৰা এটা ব্যৱস্থা হয় গতিকে এনে আপুনি এনেকৈ টিভিত প্ৰচাৰ কৰি থাকিলে আপোনাৰ বাংলাদেশী অসমত সংস্থাপিত হৈ থকা বাংলাদেশীবিলাক বাংলাদেশত নাযায় সেই প্ৰয়োজনীয় ব্যৱস্থাপনাবিলাক আপোনালোক সকলোৱে বুজি লওক গতিকে এই কথাখিনি দৰকাৰী বুলি ভাবি আপোনালোকৰ সন্মুখত কলো গতিকে আমি উচ্ছেদৰ বিৰোধিতা কৰো উচ্ছেদ অমানৱীয় হয় উচ্ছেদ কৰাৰ পাছত আসলতে উচ্ছেদিত লোকেহে বুজে আসলতে ইয়াৰ মৰ্ম বেদনাসমূহ ইতিমধ্যে আপোনালোকে শুনিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে ডাঙৰীয়াৰ মুখেৰে বহুতো নজনা কথা জানিব পাৰিলে কৈ গ'ল উচ্ছেদক লৈ পিনি বহুখিনি কথা ৰাজনীতি চলি আছে উচ্ছেদক লৈ পিনি আৰু লগতে বিজেপি চৰকাৰখনক লৈ পিনি বহুতো কথাই কৈ গ'ল যিখিনি কথা আপোনালোকে শুনিলে সঁচাই বহুত বেছি গুৰুত্বপূৰ্ণ আৰু কথাখিনি জানিবলগীয়া যদিহে আপোনালোকে অনুষ্ঠানটো শেষলৈকে চাইছে বহুতো নজনা কথা জানিব পাৰিলে উচ্ছেদক লৈ পিনি আচলতে ৰাজ্যখনত কি চলি আছে যদিহে ভিডিঅ'টো চাই ভাল লাগিলে যদিহে আকাশ দলেৰ কথাত আপোনালোকে একমত হয় যদি ভিডিঅ'টো গুৰুত্বপূৰ্ণ বুলি ভাবিছে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰিব লাইক এটা কৰি দিব কমেণ্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বহুত বেছি ধন্যবাদ থাকিল